হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ সকলোৱে ভালদৰে পঢ়া শুনাবোৰ কৰি গৈছা। মই তোমালোকৰ চিন্ময় ছাৰে আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ যিখিনি প্ৰি টেষ্ট কেমেষ্ট্ৰিৰ যিখিনি কুৱেশ্যন পেপাৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ মই সকলোখিনি তোমালোকৰ কাৰণে লৈ আহিম বুলি কথা দিছিলোঁ। আৰু আগত মই তোমালোকৰ এখন কুৱেশ্যন পেপাৰ অলৰেডি মই তোমালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মই দিছোঁ লাষ্ট ভিডিঅ'ত। আজি মই লৈ আহিছোঁ তোমালোকৰ গুৱাহাটীৰ এখন খুব নাম থকা কলেজ বি বৰুৱা কলেজ। আৰু বি বৰুৱা কলেজৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টটোৰ বিশেষকৈ গোটেই অসমতে এটা খুব ভাল নাম আছে। আৰু এই কুৱেশ্যন পেপাৰখনৰ পৰা মই আশা কৰিছোঁ বহুতখিনি কুৱেশ্যনছ তোমালোকে মেইন পৰীক্ষাত তোমালোকৰ ফাইনেল পৰীক্ষাত কমন পাবা, বা ইয়াৰ পৰা কুৱেশ্যন পেপাৰখনৰ পৰা বহুতখিনি কুৱেশ্যন দেখা পাবা। মই কিয় কৈছোঁ সেই বস্তুখিনি পিছলৈ হয়তো তোমালোকে বুজি পাবা, কিন্তু ভালদৰে পঢ়া শুনা কৰি যোৱা, কাৰণ খুব ভাল এখন কুৱেশ্যন পেপাৰ। আৰু সঘনাই এনেকুৱা কুৱেশ্যনবোৰৰ পৰা পৰীক্ষাত কুৱেশ্যন ৰিপিট কৰা দেখা যায়। ঠিক আছে, আজি আৰম্ভ কৰিব লৈছোঁ এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। কুৱেশ্যন পেপাৰখন তেওঁলোকে একদম বৰ্ডৰ যিটো আৰ্হিত যিটো ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইমতে তেওঁলোকে বনাইছে। প্ৰথম টোটেল 33 কুৱেশ্যন, প্ৰথম কেইটা কুৱেশ্যন 1 মাৰ্কছৰ আছে, 2 মাৰ্কছৰ গোটেইখিনি যিখন বৰ্ডৰ পেটাৰ্ণতে কাটিছে। আৰু এনেকুৱা এখন কুৱেশ্যন পেপাৰ তোমালোকে বৰ্ডৰ ফাইনেল পৰীক্ষা তোমালোকে দেখা পাবা। এতিয়া যাওঁ আমি প্ৰথম কুৱেশ্যনলৈ। এতিয়া চোৱা, তোমালোকে কুৱেশ্যনবোৰ তোমালোকে যিবোৰ টপিক তোমালোকে নোৱাৰা সেই টপিকবোৰ তোমালোকে লগে লগে পঢ়ি কুৱেশ্যনটো কৰি যাওঁতে ভিডিঅ'টো পজ কৰি তোমালোকে টপিকবোৰ পঢ়ি ক্লিয়াৰ কৰি যাবা। তেতিয়াহে তোমালোকৰ কুৱেশ্যন পেপাৰবোৰ চোৱাৰ বেছি বেনিফিট হ'ব। যদি এখন পেপাৰ চাই থৈ দিলা, তাতকৈ বেছি বেনিফিট হ'ব তোমালোকে যদি সেই নোৱাৰা কুৱেশ্যনখিনি তোমালোকে আকৌ পঢ়ি দিলা, বা ঠিক তেনেকৈ বেলেগ এখন ডিষ্ট্ৰিক্টৰ যেতিয়া মই আপলোড দিম সেই কুৱেশ্যন পেপাৰখন সেইখন ডিষ্ট্ৰিক্টৰ কৰি দিলা, তেনেকৈহে তোমালোকৰ বেছিকৈ বেনিফিট হ'ব। এতিয়া চোৱা, ফাৰ্ষ্ট কুৱেশ্যন পেপাৰখন অকণমান ক্ৰিটিকেল কৰি দিছে। ক্ৰিটিকেল নহয়, ষ্টুডেণ্টে তোমাৰ ক'ব নোৱাৰা তোমাৰ ফাইনেলত কেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন দিব, হয়তো অকণমান টানো আহিব পাৰে এবাৰ। গতিকে এখন পেপাৰ মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। চ' কুৱেশ্যন 1ত কি দিছে চোৱা, হুইচ এমং দ্য ফলোয়িং হেজ দ্য লিষ্ট ফ্ৰিজিং পইণ্ট। ফ্ৰিজিং পইণ্টৰ কথা দিছে যে 1% চুক্ৰ'জ, 1% গ্লুক'জ, 1% কেলছিয়াম ক্লৰাইড আৰু 1% গ্লুক'জ। এইটো একচুৱেলি চাগে গ্লুক'জ হ'ব নালাগিছিলে, এইটো কাৰেকশ্যন কৰি দিছে মোক ষ্টুডেণ্টে কোৱা মতে। এইটো তেওঁলোকক চুক্ৰ'জ বুলি কাৰেক্ট কৰি দিছিলে বুলি মোক জনাইছে। এইটো চুক্ৰ'জ হ'ব। ঠিক আছে, এতিয়া এই গোটেইকেইটাৰ ভিতৰত কোনটোত তোমাৰ আটাইতকৈ কম ফ্ৰিজিং পইণ্ট আছে বুলি কুৱেশ্যনটোত কৈছে। এতিয়া চোৱা, চকুৰে চাই পেলাই তোমালোকে কুৱেশ্যনটো আনচাৰ কৰিব নোৱাৰিবা। তাৰ কাৰণে আমি যাব লাগিব 1 নম্বৰ কুৱেশ্যনটোৰ এটা ফৰ্মুলা আছে। চ' ফ্ৰিজিং পইণ্টৰ কাৰণে কি আছিলে, চেঞ্জ ইন ফ্ৰিজিং পইণ্ট ইকুৱেল টু কি পাইছিলোঁ আমি, যে আই মানে হ'ল কি আছিলে, ভেন্থ অফ ফেক্টৰ ইনটু ফ্ৰিজিং পইণ্ট, এইটো কনষ্টেণ্ট ইনটু কি আছিলে, ইনটু মলেলিটি, হয়নে? এতিয়া চোৱা, তাৰ কাৰণে আমাৰ চোৱা কে এফৰ ভেলু আমাক দিয়া নাই। আমি ধৰি লৈছোঁ গোটেইকেইটাতে কে এফৰ ভেলু আমাৰ ছেম, হয়। এতিয়া চোৱা, মলেলিটিটো আমাক দিয়া নাই। ধৰি ল'লো 1% চলিউশ্যন বুলি কৈছে, গোটেইকেইটাতে ধৰি ল'লো মলেলিটি ছেম আছে। কিন্তু আমি ইয়াতে কি কৰিব পাৰোঁ, আইৰ ভেলুকেইটা আমি সলনি কৰিব পাৰোঁ। আইৰ যিটো ভেলু আছে আমি সেইটো চেঞ্জ কৰিব পাৰোঁ। এতিয়া তোমালোকে চোৱা, নাম্বাৰ 1ত কি দিছে, চুক্ৰ'জ দিছে। এতিয়া চুক্ৰ'জৰ ক্ষেত্ৰত কি হ'ব, চুক্ৰ'জ এটা কি হৈছে, চুক্ৰ'জ এটা ইলেক্ট্ৰলাইট, ধৰি ল'লো এ, অপশ্যন এ দিছে কি, চুক্ৰ'জ। চুক্ৰ'জটো এটা কি হয়, নন ইলেক্ট্ৰলাইট। চ' নন ইলেক্ট্ৰলাইটৰ কাৰণে আমাৰ কি পাইছিলোঁ, নন ইলেক্ট্ৰলাইটৰ কাৰণে যিটো আই ভেলু, ভেন্থ অফ ফেক্টৰ ভেলু সদায় 1। চ' ইয়াৰ কাৰণে আমি কি পালোঁ, 1। চ' আইটোৰ ওপৰতে ডিপেণ্ড কৰিব, বাকীকেইটা ধৰি লৈছোঁ আমাৰ ছেম আছে, গতিকে আইটোৰ ওপৰতে আমাৰ কি হ'ব, তোমাৰ ডিপেণ্ড কৰিব। চ' আই ভেলুটো ইয়াত 1 হ'ল। অপশ্যন বিত কি দিছে, গ্লুক'জৰ কাৰণেও আমাৰ কি হয়, গ্লুক'জ এটা নন ইলেক্ট্ৰলাইট, তাৰ কাৰণে আমাৰ আই ইকুৱেল টু কি হ'ব, 1। চিত অপশ্যন কি দিছে, চিত দিছে কেলছিয়াম, 1% কেলছিয়াম ক্লৰাইড। চ' কেলছিয়াম ক্লৰাইডটো আমাৰ ডিছ'চিয়েট কৰিলে কি পাওঁ, এটা কেলছিয়াম পাওঁ আৰু দুটা কি পাওঁ, ক্লৰাইড আয়ন পাওঁ। চ' টোটেল কিমান হ'ব, আই ভেলুটো কিমান হ'ব, 3টা আয়ন পাই আছো নাই। চ' আই ভেলু হ'ল 3। আৰু নাম্বাৰ ডিত দিছে চুক্ৰ'জে মিলি গ'ল নেকি গোটেইকেইটা, ইয়াতে অপশ্যন হয়তো এটা বেলেগ দিছিলে, কিন্তু যিখিনি অপশ্যন দিছে চুক্ৰ'জ ইয়াৰ লগতো মিলি গৈছে, গ্লুক'জ দিলেও মিলি গৈছে। কিন্তু ইয়াৰ ভিতৰতে অপশ্যন এ বি চিৰ ভিতৰত হায়েষ্ট তোমাৰ চোৱা আইৰ ভেলুটো কিহত হৈ আছে, 3, তাৰমানে চি ইজ দ্য কাৰেক্ট আনচাৰ। বুজি পালা? ঠিক তেনেকৈ নাম্বাৰ 2 এইবোৰতো আৰু তোমালোকৰ নমেনক্লেচাৰ, UPSC নমেনক্লেচাৰ তোমালোকে ভালদৰে চাবাই। মই যিবোৰ কুৱেশ্যন অলপ টান ক্ৰিটিকেল, মই সেই বস্তুখিনি ডিছকাছ কৰি যাওঁ। চ' এইটো বস্তু তোমালোকে ভালদৰে চাই ল'বা।
হল নেক্সট চোৱা তোমালোকে কোৱেশ্চন নাম্বাৰ 3 চোৱাচোন কি দিছে কোৱেশ্চনটো তোমালোকৰ দিছে যে which of the following transition element is colorless in aqueous medium পানী দি দিয়াৰ লগে লগে কোনটো আয়ন কালাৰলেছ হ'ব সো পানী দিয়াৰ লগে লগে কি হ'ব ডিসোসিয়েশন হ'ব সো স্কেন্ডিয়াম কি দিছে স্কেন্ডিয়াম দিছে 3 মাইনাস তাৰ পিছত কি দিছে টাইটেনিয়াম দিছে 3 প্লাস কপাৰ দিছে কিমান কপাৰ প্লাস আৰু ম্যাঙ্গানিজ কি দিছে 2 প্লাস দিছে এটা কালারলেস কেতিয়া হয় কমপ্লেক্স এটা হেতু যেতিয়া ডি কি হ'ব ডি ধৰা নো ইলেক্ট্ৰন এটাও ইলেক্ট্ৰন নাই বা তোমাৰ কি হ'ব কমপ্লিটলি ফিল্ড ডি অৰবিটাল আছে কমপ্লিটলি ফিল্ড ডি অৰবিটাল আছে তেতিয়া কমপ্লেক্সটো কি হ'ব কালারলেস হ'ব এতিয়া স্কেন্ডিয়াম 3 মাইনাস টো উলিয়াই লোৱা তোমালোকে স্কেন্ডিয়াম 3 মাইনাসত 3 মাইনাস দিছে নে তো প্লাস দিছে 3 প্লাস দিছে 3 প্লাস স্কেন্ডিয়ামৰ এটমিক নাম্বাৰ কিমান আছিল 21 হয়নে স্কেন্ডিয়ামৰ 21 কাৰণে কি হ'ব 18 তাৰ পিছত কি হয় 3d আহে তাৰ পিছত কি আহে 4s আহে 4s ত 2 হৈ গল 20 আৰু ইয়াত আছে 1 গতিকে আমাৰ এটো কি হৈ গলগে গৈ পেলাই স্কেন্ডিয়ামটো গৈ পেলাই একিটা খালি হৈ যাব না স্কেন্ডিয়াম 3+ মানে 3টা আতৰি গুচি যাব গতিকে এটো আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো পাব 18 হৈ যাব হয় তাৰ পিছত আৰু নেক্সট চোৱা তোমাৰ ডিট কোনো ইলেক্ট্ৰন খালি হৈ যাব গতিকে এটো আমাৰ কালারলেস বুলি সুধিছে ঠিক আছে তাৰ পিছতচোন কপাৰ চোৱা কপাৰৰ ক্ষেত্ৰত কি হ'ব 3 কপাৰ 3 কপাৰৰ ক্ষেত্ৰত কি হয় 4s1 আৰু 3d কি হৈ থাকে 10 এটা ইয়াত চোৱাচোন 4s কি হৈ যাবগে 0 হৈ যাব 3d 10 মানে কমপ্লিটলি ফিল্ড আপ গতিকে কপাৰ 2 হ'ব কপাৰ প্লাস 2 কি হ'ব কালারলেস হ'ব ঠিক তেনেকে টাইটেনিয়াম উলিয়াইছোন টাইটেনিয়ামৰ ক্ষেত্ৰত কি হৈ যাবগে তোমাৰ টাইটেনিয়ামৰ ক্ষেত্ৰত তোমাৰ কি হৈ যায় 18 হৈ যায় তাৰ পিছত 3d 4s টাইটেনিয়ামৰ এটমিক নাম্বাৰ কিমান 22 4s কি হ'ব 2 হ'ব আৰু 3d কি হ'ব 18 + 2 20 20 + 2 22 ইয়াত চোৱা খালি হৈ গলে 4s 0 হৈ যাব 4s 0 হৈ যাব কিন্তু 3d 1 থাকিব গতিকে এটো এটা কি হ'ব কালাৰ্ড কমপ্লেক্সে ফৰ্মেশন কৰিব তাৰ পিছত লাষ্টত দিছে কি দিছে লাষ্টত দিছে তোমালোকৰ ম্যাঙ্গানিজ 2+ ম্যাঙ্গানিজ 2+ হলে কি হ'ব 4s তোমাৰ 0 হৈ যাব ম্যাঙ্গাৰ আৰু বাকি 3d কি হৈ থাকিব 5 হৈ থাকিব 3d হয়নে তোমাৰ ইয়াতে ভিতৰত আমাৰ কোনটো পালোগে বাৰু ইয়াতে যেটো আমাৰ কমপ্লিটলি ফিল্ড আপ কোনটো হৈ আছিল কমপ্লিটলি ফিল্ড আপ হৈ আছিল কপাৰ এটোত কি হ'ব কালারলেস কমপ্লেক্স ফৰ্মেশন কৰিব গতিকে আমি কারেক্ট আনসার এটো কপাৰ +2 ঠিক আছে নেক্সট চোৱা তোমালোকৰ দিছে which of the following allylic allyl halide will undergo SN1 most easily SN1 আটাইতকৈ ইজিলি কোনটো হ'ব খুদিছে SN1 কি আছিল SN1 ৰিঅ্যাকচনটো আমি কি বুলি জানো SN1 ৰিঅ্যাকচনটো আমাৰ কি জানো SN1 সদায় আমাৰ ডাবল স্টেপ হয় নাই SN1 টু স্টেপ মেকানিজম SN1 টো আমাৰ ডাবল স্টেপ টু স্টেপস মেকানিজম আৰু ফাৰ্ষ্টতে আমাৰ কি ফৰ্মেশন হয় স্টেপ 1ত কি হয় স্টেপ 1ত আমাৰ ফৰ্মেশন হয় এটা কাৰ্বকেটায়ন ফৰ্মেশন হয় নে আৰু যিমান কাৰ্বকেটায়নটো যিমানে বেছি ষ্টেবল হ'ব সেই তোমাৰ হেৰিটো যেটো তোমাৰ কমপ্লেক্সটো হ'ব মানে কাৰ্বকেটায়নটো যিমানে ষ্টেবল হ'ব SN1 সিমানে মোস্ট ইজিলি হ'ব এটা চোৱা কাৰ্বকেটায়নটো ইয়াতে চোৱা অপচন লাষ্টৰ এটো আছে কাৰ্বন আৰু ফ্লোৰিনৰ মাজত বন্ড ইয়াত আছে ট্ৰাই মিথাইল তিনটা মিথাইল আছে আৰু ক্লোৰাইডৰ মাজত কাৰ্বন ক্লোৰিনৰ মাজত বন্ড ইয়াতে আছে ব্ৰোমিন ইয়াতে আছে আয়োডিন এটা চোৱাচোন লাষ্টৰ অপচন থাকে লাষ্টৰ অপচনটো কাৰ্বনৰ লগত তিনটা মিথাইল গ্ৰুপ এনেকৈ জয়েন হৈ আছে হয়নে আৰু আয়োডিন আছে যিমান ইজিলি আয়োডিনটো ব্ৰেক হ'ব আৰু এই যেটো কাৰ্বকেটায়ন জেনাৰেট হ'ব যদি ষ্টেবল হ'ব পাৰে তেতিয়াহলে সিমানে কি হ'ব কমপ্লেক্স মানে SN1 টো ফাস্ট হ'ব ইয়াতে যেতিয়া তোমাৰ আয়োডিনটো আতৰি গল ইয়াতে পজিটিভ আহি গল কাৰ্বকেটায়ন জেনাৰেট হল তাক কোনে নিউট্ৰেলাইজ কৰিব ব্যালেন্স কৰি দিব এই কিটা এফালৰ পৰা প্লাস আই ফেক্টৰ কাৰণে মিথাইল গ্ৰুপ কিটাই নিজৰ ইলেক্ট্ৰনটো কি কৰিব কাৰ্বনৰ ফালে ঠেলি দিব যাৰ কাৰণে এইটো পজিটিভটো নিউট্ৰেল হৈ যাব যাৰ কাৰণে সবতকে ফাস্ট কোনটো হ'ব
এই লাষ্টৰ অপচনটো লাষ্টৰ এইটোত আটাইতকৈ ইজিলি তোমাৰ SN1 ৰিয়েকচনটো হ'ব হয়নে আশা কৰিছো বুজি পাই গৈ আছা তোমালোকে একদম স্কিপ নকৰাকৈ চাই যোৱা দেই এখন কোৱেশ্চন পেপাৰৰ পৰা মই তোমালোকক 100% দিছো কোৱেশ্চন কমন পাবাই নেক্সট অপচন এবাৰ কোৱেশ্চন নাম্বাৰ 5 ত গৈছো কোৱেশ্চন নাম্বাৰ 5 ত কি দিছে তোমালোকক which of the following reagent would not be good choice for reducing an aryl nitro compound to amine কোনটোৱে তোমাৰ ইজিলি নহয় বুলি কৈছে এটো চোৱা তোমালোকে নাইট্ৰো কম্পাউন্ড তাৰ মানে এৰাইল নাইট্ৰো কম্পাউন্ড এৰাইল নাইট্ৰো মানে কি হয় এৰোমেটিক ৰিঙৰ লগত কি আছে নাইট্ৰো গ্ৰুপ লাগি আছে হেতুৱে বুজাই দিছে সো নাইট্ৰো গ্ৰুপটো কোলে ৰিডিউস কৰিব বুলি কৈছে নাইট্ৰো গ্ৰুপ এমাইন হলে তাৰ মানে আমি কি পামগে এটা নাইট্ৰো গ্ৰুপটো মানে এটা আমি কি পাম NH2 লাগি যাব হয়নে এটা এনিলিন পালো সো ইয়াত আমাৰ কোনটো ক্যাটালিস্টে গুড চয়েস নহয় বুলি কৈছে কোনটোৱে নকৰিব আমি জানো যে হাইড্ৰোজেন আৰু ইন প্ৰেজেন্স অফ প্লেটিনাম এটো এটা গুড চয়েস ৰিঅ্যাকশনটো হ'ব পাৰে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড এটো কৰিবই পাৰিব ইজিলি হয়নে ৰিডিউস তাৰ পিছত সোৱা 3 হাইড্ৰোক্লোৰিক এটোটো আৰু একদম হেৰি স্পেসিফিক ৰিজন হ'বই কিন্তু এই আইৰন আৰু হাইড্ৰোক্লোৰিক এসিডে ই কেতিয়াও কৰিব সহজে নোৱাৰিব সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ হয় ঠিক তেনেকে 6 নম্বৰ কোৱেশ্চনটোত সোৱা এটা দিছে এটো এটা কি দিছে ফিনলৰ লগত CHCl3 ক্লোৰোফৰ্ম একুৱাছ সোডিয়াম হাইড্ৰক্সাইড দি পেলাই এটো এটা আমাৰ ৰিঅ্যাকশনটো দিছে write the name and formula of the electrophile or name to formula to কি হ'ব name to এটো কোনটো ৰিঅ্যাকশন বাৰু ফিনলৰ পৰা আমি কি পাইছো ON পাইছো আৰু এটো পাইছো গে এটো কোনটো ৰিঅ্যাকশন আছিল এটো নাম্বাৰ 6 টো কি হ'ব RT ৰিঅ্যাকশন ৰিমাৰ্টাইমেন ৰিঅ্যাকশনটো হৈছে RT ৰিঅ্যাকশনটো হৈছে তোমাৰ এটো ৰিঅ্যাকশন হয় নাম্বাৰ 7 লৈ যোৱা এতিয়া 7 ত কি কৈছে কোৱেশ্চনটোত মোৰ অলপ কফ হৈ আছে তাৰ কাৰণে কমন ভিডিওটো অসুবিধা হৈছে এটো তোমালোকৰ অলপ কনসিডাৰ কৰিবা আৰু এবাৰ চোৱা radius of La3+ lanthanum 3+ is 1.01 তাৰ মানে lanthanum 3+ ৰ আমাক radius টো কিমান কৈছে 1.06 angstrom বুলি কৈছে which one of the following given values will be closest to radius of lutetium 3+ or radius or সমান বুলি কৈছে যা atomic number 71 ইয়াৰ atomic number কিমান কৈছে 57 তলৰ কোন কিটাৰ radius to এই which one of the following given values closest to the radius okay এই তলৰ ভ্যালু কিটাৰ ভিতৰত কোনটো লুটেটিয়ামৰ নিয়ারেস্ট ভ্যালু বুলি কৈছে সো আমি সোৱা কোৱেশ্চনটো অকমান ক্ৰিটিক্যাল কৰি দিব পাৰে তোমালোকে ধৰিব নোৱাৰিব পাৰা কোৱেশ্চনটো একদম ইজি আনসাৰটো ইয়াত সোৱা আমি এটমিক নাম্বাৰটো যিমানে তোমাৰ কি হৈ যায় ইনক্ৰিজ হৈ গৈ থাকিব এটমিক নাম্বাৰটো কি হ'ব যিমানে ইনক্ৰিজ হ'ব এটমিক নাম্বাৰ যিমানে ইনক্ৰিজ হ'ব এটমিক সাইজ বা এটমিক ৰেডিয়াসটো কিমানে কি হ'ব এটমিক ৰেডিয়াসটো কিমানে কি হৈ যায় ডিক্ৰিজ হৈ গৈ থাকে সো এটা অপচন চোৱা তোমালোকে আমি জিটু ভ্যালু পাম ইয়াতকে ইয়াৰ এটমিক নাম্বাৰটো কি হয় 57 কি আৰু অলপ বেছি হয় নে নহয় জানো নেক্সট ইলেক্ট্ৰনটোৱে হয় নেক্সট এটমটোৱে গতিকে তোমাৰ নেক্সট এলিমেন্টে গতিকে ইয়াত কি হ'ব ইয়াতকে ডেফিনেটলি ইয়াৰ কি হ'ব এটমিক ৰেডিয়াস ইনক্ৰিজ কৰিছে তাৰ মানে এটমিক নাম্বাৰ 757 ত কি ইয়াৰ ইনক্ৰিজ কৰিছে দ্যাট মিন্স এটমিক ৰেডিয়াসটো ডিক্ৰিজ হ'ব এতিয়া তাৰ মানে আমি যিখিনি ভ্যালু পাম 1.06 তকে সৰু পাম অকমান এটা চোৱা এটো কিমান দিছে 0.85 দিছে এটোবাৰ মই কনসিডাৰ কৰিলো 1.6 টো ইয়াতকে ডাঙৰ হৈ গল গতিকে 1.6 টো হ'বই নোৱাৰে তাৰ পিছত 1.4 ইয়াতকে ডাঙৰ এটো হ'বই নোৱাৰে আৰু এটো দিছে 0.06 একেবাৰে সৰু কিন্তু ইয়াতকে অলপহে সৰু হ'ব কাৰণ ইয়াৰ পিছতে আছে গতিকে অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ এটোটো বহুত সৰু হৈ যাব বুজি পাইছা তোমালোকে ঠিক আছে এবাৰ নেক্সট কোৱেশ্চনটোলে যোৱা কোৱেশ্চন নম্বৰ আমি 8 লৈ যাও ঠিক আছে এটো তোমালোকে অকমান নিজে চালে গম পাবা কোৱেশ্চনটো চোৱা দা ইলেক্ট্ৰোলাইটিক পিউৰিফিকেশন অফ কপাৰ তোমালোকে এনেকুৱা কোৱেশ্চন পৰীক্ষা দিব পাৰে দেই ভালকে চাবা দা ইলেক্ট্ৰোলাইটিক পিউৰিফিকেশন অফ কপাৰ can be carried out in an apparatus similar to one shown below write the half
reaction for the following এটো কৈছে এটা এটা তলত চোৱা ডায়াগ্ৰাম এটা দিছে ইয়াতে এটা তোমাৰ চেম্বাৰ দিছে ইয়াৰ ভিতৰত দুডাল তোমাৰ ইলেক্ট্ৰড আছে এডাল কৈছে ইম্পিউৰ কপাৰ এডাল কৈছে পিউৰ কপাৰ আৰু সলিউশনটো কি দিছে একুৱাছ কপাৰ সালফেটৰ দিছে আৰু ইয়াটো এনোড স্লাগছ বুলি দিছে আৰু এটো পিউৰ কপাৰ এতিয়া আমাৰ তাৰমানে ৰিঅ্যাকশনটো হাফ সেল ৰিঅ্যাকশন কিটা তাৰমানে কি আছিল কেথোডৰ ৰিঅ্যাকশনটো লাগিব এট কেথোডৰ ৰিঅ্যাকশনটো আমি লাগিব আৰু কি লাগিব এট এনোডত কি ৰিঅ্যাকশন হয় সো আমি কি জানো এনোডত সদায় আমাৰ কি হয় এনোডত কি হয় এনোডত আমাৰ তোমাৰ কি হৈ যাবগে আৰু কেথোডত কি হ'ব সেই ৰিঅ্যাকশনটো উলিয়াই দিলে হ'ল সো এটা এনোডত কি হ'ব এনোডত আমি জানো অক্সিডেশন হয় সো বাওফালে কি আছে ইম্পিউৰ কপাৰ সো ইম্পিউৰ কপাৰ মানে এনোডত কি আছে কপাৰ সলিড ষ্টেটত আছে এনোডত কি হয় অক্সিডেশন হয় সো অক্সিডেশন হলে কি হ'ব কপাৰৰ পৰা কপাৰ প্লাস 2 লে গল আৰু দুটা ইলেক্ট্ৰন এৰি দিলে তাৰমানে এটো কি হৈ গল অক্সিডেশন হৈছে এটোই আৰু কেথোডত কি হয় সদায় আমাৰ ৰিডাকশন হয় সো কেথোডত ইয়াতে কি আছে পিউৰ কপাৰ আছে সো কপাৰটো ৰিডিউস কি হ'ব কপাৰটো সলিড ষ্টেটৰে আছে কপাৰটো তোমাৰ কি হৈ যাব সৰি কপাৰটো আমাৰ কি হৈছে পিউৰ কপাৰ এই কপাৰ সালফেট সলিউশন আছে ন সো ইয়াতে কি হৈ যাব কপাৰটো গৈ পেলাই কপাৰটো ইয়াতে ৰিডিউস হ'ব ৰিডাকশনত কি হ'ব হি ইলেক্ট্ৰন কি কৰিব গেইন কৰিব সো কপাৰ 2 প্লাসে কি কৰিব এটো কি হয় একোৱা সলিউশনত আছে না কপাৰ সালফেট প্লাস ই দুটা ইলেক্ট্ৰন গেইন কৰি কপাৰ হলে কি হ'ব কপাৰ সলিড ষ্টেট হলে ৰিডিউস হ'ব হেটোৱে দিছে ইনডাইৰেক্টলি বস্তুটো এটোৱে দিছে কিন্তু ক্ৰিটিক্যাল কৰি দিছে দেখিছা সো এই বাওফালৰটো আমাৰ সদায় কি হয় এটো হল কি হয় এনোড দিছে ইয়াতে আৰু এটো কি দিছে কেথোড বুলি দিছে হয় কেথোড দিছে গতিকে আমাৰ হেতু ৰিঅ্যাকশনে ইয়াতে হ'ব বুজি পালা তোমালোকে কোৱেশ্চন নাম্বাৰ নেক্সট তলে যাম চোৱা এটো এটা তোমাৰ এটো নিজে তোমালোকে পাৰিবাই সলিউশন চেপ্টাৰ দুপা দিছে তোমালোকে অকমান নিজে প্ৰেক্টিস কৰিলে তোমালোকে কৰিব পাৰিবা এটো কোৱেশ্চনটো হয় এনেকুৱা কোৱেশ্চন মই আগতে এনেকুৱা ভিডিও দি দিছো তোমালোকৰ এয়া কলিগেটিভ প্ৰপাৰ্টি পৰা কোৱেশ্চনটো দিছে হল কোনটো কি সুধিছে উলিয়াব পাৰিবা চেষ্টা কৰিবাচোন তোমালোকে এটা নেক্সট কোৱেশ্চনটোলে যাওঁচোন বাৰু সিট কি দিছে which of the following compound give white precipitate with barium chloride আচ্ছা এটা barium chloride ৰ লগত white precipitate কোনে দিয়ে বাৰু white precipitate barium ৰ লগত কোনে দিয়ে আমি জানো এয়া কৰি আহিছা salt analysis সালফেট এটা সালফেট আয়ন কোড আছে এইটো বাহিৰত আছে হেনে গলকে barium chloride ৰ লগত সালফেটে কি দিয়ে white precipitate মানে কি দিয়ে barium আৰু এটো মিলি পেলাই সালফেটে মিলি পেলাই কি দিয়ে barium sulfateৰ white precipitate তাৰ মানে অপচন C is the correct answer বৰ ধুনিয়া কোৱেশ্চন দিছে তোমালোকে চাই যোৱা নেক্সট আৰু নাম্বাৰ 11 ত কি দিছে এটো চাউতে চকুতে পৰি আনসাৰ উলিয়াবই পাৰি এটো নেমটো লিখিবা দিছে এটো কি আছিল বাৰু এটো কি আছিল ৰিডাকশন জিংক অ্যামালগাম কনসেন্ট্ৰেটেড হাইড্ৰোক্লোৰিক এসিড এটো কি কয় যে ৰিঅ্যাকশন আছিল এটো রোজেনমান্ড ৰিডাকশন হয়নে রোজেনমান্ড ৰিডাকশন এবোৰ এনেকুৱা নেম ৰিঅ্যাকশন খুদিবা পাৰে তোমালোকৰ ভালদৰে চাবা হয় কোৱেশ্চন নাম্বাৰ 12 to ki dise sosun the major product of the acid catalyzed reaction of 3,3 dimethyl butene 3,3 dimethyl butene butene boli kole চাৰিটা কাৰ্বন দি ললো butene 3,3 1 2 3 3 দুটা মিথাইল গ্ৰুপ আছে এটো এটা CH3 হল ইয়াতে এটা CH3 গল এফালে এটা CH3 ইয়াতে কি হৈ যাব এটো CH আৰু এফালে হৈ গল CH2 হয় এটোৰ এসিড হাইড্ৰোলাইসিস কৰিছা বুলি কৈছে ধৰি ললো এসিড ওয়াটাৰ দিলো লগতে আমাৰ কি দিলো এটা এসিড দিলো এটা কি ৰিঅ্যাকশন বাৰু এটো কোনটো ৰুল ফলো কৰিব জাননে তোমালোকে এটো মেইনলি কি হ'ব বাৰু প্ৰডাক্টটো মেজৰ প্ৰডাক্ট কোনটো হ'ব যেটো এটো কি হ'ব দেখিলে গমেই পাবা তোমালোকে মাৰ্কনিকভ ৰুল হয় নাই মাৰ্কনিকভ ৰুল আনসিমেট্ৰিক্যাল এলকিন এটো হয় নাই গতিকে মাৰ্কনিকভ ৰুল যোনফালে হাইড্ৰোজেন বেছি আছে তালে কি হ'ব হাইড্ৰোজেন যাব তাৰ মানে এটো হাইড্ৰোজেনটো ক'ত যাব ইয়াতে যাবগে কাৰ্বনটোৰ লগত আৰু ক্লোৰাইডটো কলে যাব ক্লোৰাইডটো যাব এইটোলে সো মেজৰ এইটোৱে আমাৰ প্ৰডাক্ট হ'ব কি হ'ব এটো CH3 থাকিবই ইয়াতো CH3 আছে ইয়াতে গুছি যাবগে কি যাবগে ক্লোৰিনটো ইয়াতে গল তাৰ পিছত এটো এটা হাইড্ৰোজেন ইয়াতে গৈ পেলাই কাৰ্বনটোৰ লগত CH2 ৰ লগত এটা হাইড্ৰোজেন গল CH3 এটো হৈছে মেজৰ প্ৰডাক্টটো হয় গতিকে একদম ইজি কোৱেশ্চন অকমান চালে তোমালোকে পাৰিবা বাকি তোমাৰ
এনেকুৱা কোৱেশ্চনবোৰ তোমালোকে কোৱেশ্চন নম্বৰ 13 এবোৰ কোৱেশ্চন তোমালোকে ভালদৰে চেষ্টা কৰিবা তোমালোকৰ আহিব পাৰা চান্সেস বহুত বেছি মানে আহিব পাৰা নহয় আহে এনেকুৱা কোৱেশ্চনবোৰ কোৱেশ্চন নম্বৰ 13 ত কি দিছে হাফ লাইফ পিৰিয়ড অফ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন বুলি দিয়াৰ লগে লগে তোমালোকে ফৰ্মুলাটো লিখিয়ে পেলাবা চকুমুদি 0.693 ডিভাইডেড বাই কি আছিলে k হল এতিয়া চোৱাচোন the half life time of a first order reaction is 10 minute তাৰ মানে এই t হাফৰ ভ্যালু কিমান দিছে 10 দিছে তাৰ পৰা আমাৰ কিহৰ ভ্যালু ওলাই যাব k এর ভ্যালু সরি এটো k নহয় এটো k নহয় ডিভাইড বাই k তাৰ মানে k কিমান ওলাব 0.693 divided by 10 এটো k ভ্যালু পালো এটা ক্যালকুলেট the total time required for the reaction when concentration becomes ইমান okay আমাৰ ইনিশিয়াল কনসেন্ট্রেশন তো কিমান দিছে ইনিশিয়াল কনসেন্ট্রেশন তো কিমান বুলি দিছে তখন ইনিশিয়াল কনসেন্ট্রেশন কিমান দিছে 1 মোলাৰ সো a not equal to 1 মোলাৰ আৰু a এৰ ভ্যালু কি দিছে at time t তাৰ মানে কনসেন্ট্রেশন কিমান হৈ গৈ বুলি দিছে 0.125 এতিয়া সো আমাৰ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ ফৰ্মুলাটো কি আছিল k equal to 2.303 by t log তাৰ পিছত ওপৰত কি আছিল ইনিশিয়াল কনসেন্ট্রেশন বাই a নট ডিভাইডেড বাই a সো এটা আমাক কি বুলি হৈছে টোটাল টাইম টু খুদিছে সো এই t টু খুদিলিয়াব দিছে আমাক t এর ভ্যালু উলিয়াবলে দিছে সো t এফালে লৈ যোৱা কি হ'ব 2.303 k এর ভ্যালু কি হ'বগে k এর ভ্যালু এইটো আমি উলিয়াই থৈ দিছো আগত এখিনি পুট কৰি দিলে উপৰে 10 গুছি যাব তলত কি থাকি যাব 0.693 log উপৰত a not মানে 1 হয় আৰু তলত কি হ'ব এৰ ভ্যালু 0.125 এইখিনি তোমালোকে ক্যালকুলেট কৰি দিলে তোমালোকৰ আনসাৰটো ওলাই যাব হয় একদম ইজি কোৱেশ্চন দিছে তোমালোকে কমন চেষ্টা কৰিলে এনেকুৱা কোৱেশ্চন আৰু স্কিপ নকৰিবা এনেকুৱা কোৱেশ্চন পৰীক্ষাত আহে ঠিক আছে এবাৰ যাম আমি নেক্সট কোৱেশ্চনলৈ চাচোন তোমালোকে কোৱেশ্চন নম্বৰ 14 টো ইজি step coalescent migration coalescent law আৰু ইয়াৰ numerical একদম স্কিপ কৰিবা মানে খুব ইম্পৰ্টেন্ট এবাৰ নেক্সট ওয়ান কোৱেশ্চন নম্বৰ 15 কি দিছে নেম দা electrodes and electrolytes used in lead storage battery মই কৈছিলো তো ব্যাটাৰি পাৰ্ট টু পা ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰ টু ব্যাটাৰি পাৰ্ট টু পা প্ৰতি বছৰে কোৱেশ্চন দিয়ে হয় তোমাৰ ফিউল সেল ব্যাটাৰি দিব পাৰে নহলে নিকেল ব্যাটাৰিটো দিব পাৰে নহলে লেকলেন্সি সেল দিব পাৰে সো এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ দিয়ে এই কি দিলে এটো লিড ষ্টৰেজ ব্যাটাৰি কথা সো লিড ব্যাটাৰি আমাৰ কি জানাই তোমালোকে ইলেক্ট্ৰোডত এনোডত কি দিয়ে মেটালিক লিড দিয়ে হয় না মেটালিক লিড দিয়ে আৰু তোমাৰ ক্যাথোডত কি দিয়ে ক্যাথোডত দিয়ে লিড অক্সাইড হয় আৰু ইলেক্ট্ৰোলাইটত কি ইউজ কৰে ইলেক্ট্ৰোলাইট হিচাপে ডাইলুট সালফিউৰিক এসিড দিয়া যায় হয় এনেকুৱা কোৱেশ্চন খিনি চাবাই কোনটোত কি এনড ক্যাথোডত কি ইউজ কৰে আৰু ইলেক্ট্ৰোলাইট একদম খুব হাইলি ইম্পৰ্টেন্ট নেক্সট চোৱা তোমালোকে specific sequence in which amino acids are arranged in protein যেটো সিকোয়েন্সৰ amino acid বোৰ ইউজ কৰে মানে arrange হৈ থাকে এটো কি বুলি কোৱা হয় আমি জানো এটো কি হ'ব 16 primary structure বুলি কোৱা হয় নাই primary structure of protein এটো কোৱা হয় primary structure next section b লে এটা মুভ কৰিছো আমি বোৰ্ডটো তোমালোকে ফাইনালটো এনেকুৱা কোৱেশ্চনই দেখা পাবা হল সো এটা ক্লাসিফাই কৰিব দিছে গ্যালাক্টোজ ল্যাকটোজ মেল্টোজ সুক্ৰোজ কোনটো ৰিডিউসিং আৰু কোনটো নন ৰিডিউসিং সুগাৰ সো ৰিডিউসিং সুগাৰত কোনটো হ'ব ৰিডিউসিং সুগাৰ কোন কিটা হ'ব ইয়াৰ ভিতৰত সচোন তোমালোকে গ্যালাক্টোজ টো এটা হয় গ্যালাক্টোজ এটা ৰিডিউসিং সুগাৰতে পৰে তাৰ পিছত কি দিছে গ্যালাক্টোজৰ পিছত ল্যাকটোজ এটো ৰিডিউসিং সুগাৰতে পৰিব ল্যাকটোজ টো এটা কি হয় ৰিডিউসিং সুগাৰতে পৰিব তাৰ পিছত আহি গল মেল্টোজ টো একদম হয় মেল্টোজ টো আমাৰ কি হয় ৰিডিউসিং সুগাৰে হয় তাৰ পিছত সুক্ৰোজ টো নন ৰিডিউসিং সুগাৰ সো সুক্ৰোজ ইজ দা নন ৰিডিউসিং সুগাৰ মই এনেকৈ লিখি দিছো হল নেক্সট সব ভেন্থা ফ্যাক্টৰ এবোৰ পঢ়িবা আৰু তোমালোকে নিজে এবোৰ প্ৰেক্টিস কৰিবা
তোমালোকে পাৰিবা হয় তাৰ পিছত চোৱাচোন কি দিছে carry out the following conversion এইকেইটাটো আৰু তোমালোকে চোৱা তোমালোকৰ কি দিছে aniline to phenol benzyl dihere এখিনি কমন তোমালোকৰ হেৰিটো মানে কনভাৰ্সন কৰিবই লাগিব প্ৰেক্টিস write one chemical test to distinguish between dimethylamine আৰু ethanamine dimethylamine মানে কি হল 2 ডিগ্ৰী এটো 1 ডিগ্ৰী সো এটো কোনটো টেষ্ট দি ডিস্টিংগুইশ কৰে এটো আমাৰ কি হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী amine কিহে ডিস্টিংগুইশ কৰে কাৰ্বাইলামাইন টেষ্ট হয়নে কাৰ্বাইলামাইন টেষ্ট টু দি আমি ডিস্টিংগুইশ বা ডিফাৰেন্সিয়েট কৰিব পাৰো তাৰ পিছত যাম আমি কোৱেশ্চন নাম্বাৰ question number next 20 লে গৈ আছো ঠিক আছে একিটা পাৰিবা তোমালোকে প্ৰডাক্ট ইথানলৰ সোডিয়াম হাইড্ৰক্সাইডৰ লগত এবোৰ ইজি তাৰ পিছত question number 20 এটো এটা তোমাৰ ফাৰ্স্ট অৰ্ডাৰৰ তোমাৰ প্ৰপাৰ্টিজৰ পৰা হে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ একিটা question তোমালোকে প্ৰেক্টিস কৰিবই লাগিব এনি হাউ তোমালোকে হাফ অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচন নেভাৰ কমপ্লিশন বা তোমাৰ টাইম টেকেন কমপ্লিশন 90 is twice the 90% completion এবোৰ কোৱেশ্চন তোমালোকে একদম মানে প্ৰেক্টিস কৰিব লাগিব এবোৰ এৰিবই নোৱাৰা তোমালোকে স্কিপ কৰিবই নোৱাৰা কাৰণ আহিবই হয় তাৰ পিছত 20 নাম্বাৰ 21 ত কি দিছে এটা ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰটো পা এটা নিউমেৰিকেল এটা দিছে কি কৈছে কোৱেশ্চনটোত question number 1 at resistance of a conductivity cell filled with 0.2 mole per liter solution is কিমান দিছে 200 এটা সচন তাৰ পৰা আমি কি উলিয়াই লব পাৰো প্ৰথমতে আমি সেল কনস্ট্যান্ট টো আইডেন্টিফাই কৰি উলিয়াই লব লাগিব সেল কনস্ট্যান্ট ইকুয়াল টু কি আছে কন্ডাক্টিভিটি কি দিছে 0.2 হয় কন্ডাক্টিভিটি কোৱেশ্চনটোত কিমান দিছে বাৰু সচন হেতু দিছা কন্ডাক্টিভিটি কিমান দিছে 0.2 এটো 0.02 নহয় 0.2 দিছে হয় 0.2 দিছে সৰি এটো 0.2 দিছে ৰবা দে ইয়াতে আমাৰ কন্ডাক্টিভিটিটো কিমান দিছে এইয়া তলত দি দিছে দেখিছা the conductivity of 0.2 per mole KCl solution is 0.02 তাৰমানে এটো কন্ডাক্টিভিটি সেল কনস্ট্যান্ট ইকুয়াল টু কি আছে কন্ডাক্টিভিটি ইনটু ৰেজিস্ট্যান্স কি আছে 200 হয়নে এটো 200 গতিকে এটো ওলাই গল আমাৰ কিমান লব 0.200 গল এটো কিমান হবকে গৈ 0.04 ওলাই যাব হয় সেন্টিমিটাৰ ইনভার্স ঠিক আছে এটা সা নেক্সট আৰু কি ওলাব পাৰা তোমালোকে চাই যোৱা এটা কি কৈছে কোৱেশ্চনটোত যে if a resistance of same cell with when filled with 0.05 mole mole per liter KCl is ইমান তাৰ মানে এটা সেল ৰেজাৰ if the resistance to আমাক দি দিছে 0.05 molar KCl solution এটা ভৰাই দিওতে তাৰ resistance টো কিমান 620 calculate the conductivity of molar conductivity of 0.05 mole per liter KCl solution okay ঠিক আছে গটিকে আমাৰ এতিয়া আমাৰ কি হ'ব ফৰ আমাৰ এটা কিহৰ কাৰণে উলিয়াম 0.05 mole per liter কনসেন্ট্ৰেচনৰ এটো কি কয় KCl সলিউশনৰ কাৰণে আমি কি উলিয়াম সেল কনস্ট্যান্ট টো উলিয়াই লম সেল কনস্ট্যান্ট ইকুয়াল টু কি আছে কন্ডাক্টিভিটি ইনটু কি হয় ৰেজিস্ট্যান্স গতিকে আমি ইয়াতে আমাৰ কি উলাব কন্ডাক্টিভিটি টো উলাই যাব নাই কন্ডাক্টিভিটি টো কিমান লাব সেল কনস্ট্যান্ট ওপৰত আহিব সেল কনস্ট্যান্ট আৰু তলত আহিব ৰেজিস্ট্যান্স সেল কনস্ট্যান্টৰ ভ্যালু আমি আগতে উলাই গৈছে 0.04 আৰু ৰেজিস্ট্যান্স টো কিমান বুলি গলে 620 ওম হয় এটা ভ্যালু এটা উলাই যাব তোমালোকৰ তাৰ পিছত আমাৰ কি লাগিব এবাৰ মোলাৰ কন্ডাক্টিভিটি উলিয়াব লাগিব আমি হয় মোলাৰ কন্ডাক্টিভিটি ইকুৱেল ফৰ্মুলা কি আছিল এই ফৰ্মুলাবোৰ মেইন আৰু দেই তোমালোকৰ কন্ডাক্টিভিটি বাই তোমাৰ কি হয় কনসেন্ট্ৰেচন সো কন্ডাক্টিভিটি ইয়াৰ পৰা যেটো আমি ভ্যালু পাম এই ভ্যালুটো কি হ'ব ধৰি ললো এটো x বুলিয়ে মই কলো x টো ওপৰত আহিব আৰু তলত কনসেন্ট্ৰেচন সো কনসেন্ট্ৰেচনটো আমাক কিমান বুলি কৈছে 0.05 কৰি দিলে আমাৰ আনসাৰটো মোলাৰ কন্ডাক্টিভিটি আৰু কন্ডাক্টিভিটি আনসাৰ ওলাই যাব একদম ইজি কোৱেশ্চন দেইছা বা তাৰ পিছতটো এবোৰ এই কোঅৰ্ডিনেশন চেপ্টাৰটো পৰা দিছে আইপিএসসি একিটা তোমালোকে প্ৰেক্টিস কৰিবা এবোৰ সৰু কোৱেশ্চন
তোমালোকৰ তোমালোকে এখিনি পাৰিবা বুলি মোৰে বিশ্বাস আছে তোমালোকৰ ওপৰত নেক্সট কোৱেশ্চনলৈ গৈছো চোৱাচোন নেক্সট কোৱেশ্চন কি দিছে ওকে বঢ়িয়া কোৱেশ্চন ধুনীয়া কোৱেশ্চন দিছে অৰ্গেনিক হয় ভয় খাব নালাগে বোলে অৰ্গেনিক আহি গ'ল অৰ্গেনিকৰ কৰিব পাৰিলে অৰ্গেনিক একেবাৰে ইজি মাৰ্ক স্কোৰ কৰিবলৈ এতিয়া চোৱাচোন তোমালোকৰ কোৱেশ্চন কিটাত কি কেনেকৈ কৰিব লাগিব কোৱেশ্চন কিটাৰ আনসাৰখিনি তোমালোকৰ ফাৰ্ষ্টত যেটো কোৱেশ্চন দিছে এই কোৱেশ্চনটো তোমালোকৰ কি হ'ব কনভাৰ্সন দিছে হয় নাই তো কনভাৰ্ট কেনেকৈ কৰিবা তোমালোকে এক নম্বৰটো প্ৰথমতে তোমালোকৰ কনভাৰ্ট যদি আমি কৰিবলৈ যাওঁ কৰাচোন তোমালোকে এইকেইটাটো একদম ইজি চোৱা এটোত কি আছে NaBH4 আছে আৰু এফালে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আছে হয় লিখি লোৱাচোন তোমালোকে প্ৰথম এটো চোৱা কি দিছে ৰিংটো ষ্ট্ৰাকচাৰটো আঁকি লৈছো আমি ইয়াতে দিলে কি দিছে CH ডাবল বন্ড CH অকমান দেখাত ভয় লগাকে দিছে কিন্তু বস্তুকিটা একেবাৰে ইজি এটা দিছে NaBH4 দিছে আৰু এটা দিছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড মানে এক্সামিনাৰ এটো চাব বিচাৰিছে যে ইউজটো জানে নে নাই খুব এটা কনসেপচুৱেল এখন কোৱেশ্চন পেপাৰ খুব মানে ধুনিয়া এখন কোৱেশ্চন পেপাৰ আৰু ফাইনেলৰ এনেকুৱা কোৱেশ্চনবোৰ জেনাৰেলি ৰিপিট কৰাৰ চান্স থাকে হল এটা চোৱা সোডিয়াম বোৰোহাইড্ৰাইড আৰু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দুইটাই ষ্ট্ৰং ৰিডিউসিং এজেন্ট হয় নাই কিন্তু স্পেসিফিক কি হয় যে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডে সবকে ৰিডিউস কৰিব পাৰিব কিন্তু সোডিয়াম বোৰোহাইড্ৰাইডে ডাবল বন্ডবোৰক ৰিডিউস কৰিব নোৱাৰিব অনলি কাৰ্বনিল এলডিহাইডটোক পাৰিব এটো কি হ'বগে চোৱা যদি সোডিয়াম বোৰোহাইড্ৰাইড দিও কি হ'বগে CH ডাবল বন্ডটো ইয়াতে থাকি যাব CH হয় খালি এটো এলডিহাইডটো কোলে এলকহললে ৰিডিউস কৰি পেলাব কিন্তু যদি আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিছো কি হৈ যাব এই ডাবল বন্ডটো গৈ পেলাই সব কি হ'ব ৰিডিউস হৈ সব সিঙ্গল বন্ড হৈ যাব এই যে ডাবল বন্ড আছিলে সব সিঙ্গল বন্ড হ'ব CH2 তাৰ পিছত এলডিহাইডটো এলকহললে ৰিডিউস হ'ব ইয়াতে ডাবল বন্ডক ৰিডিউস কৰিব নোৱাৰে সোডিয়াম বোৰোহাইড্ৰাইডে কিন্তু ইয়াতে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডে সবকে ৰিডিউস কৰি দিব এটো A এটো হল A এটো হল B এটো কৰিব পাৰিলে তোমালোকে মাৰ্কস পাবা ঠিক তেনেকৈ অপচন নম্বৰ বি কি দিছে যেটো এটা এৰোমেটিক বেনজিন এটা দিছে বেনজিনৰ লগত কি লাগি আছে এফালে লাগি আছে এলডিহাইড আৰু এফালে লাগি আছে এসিড ধুনিয়া সুন্দৰ লগতে কি দিছে NaCN আৰু HCl কি হ'ব বাৰু ইয়াতে তোমালোকৰ এই যেটো এলডিহাইডটো এসিডটো কোনো চেৰচাৰ নকৰে হি তেনেকৈ থাকিব এসিডটোৰ কোনো সেন্স নহয় এটো এনেকৈ থাকিব এটোত কি হৈ যাবগে গৈ ডাবল বন্ড অক্সিজেনটো কি সিঙ্গল হৈ পেলা OH হৈ যাব আৰু ইয়াতে গৈ পেলা হেই CN টো গৈ পেলা ইয়াতে গৈ লাগি যাবগে CN সো এটো হল প্ৰডাক্ট হল এটো উপৰ কোৱেশ্চনটো এই কোৱেশ্চনটো মিক্স আপ নকৰিবা তোমালোকে এটো হল এটো কোৱেশ্চন বি এবাৰ যাম আমি কোৱেশ্চন সি লে হল এবাৰ যাম কোৱেশ্চন সি লে সি কিছ ওকে ধুনিয়া এটো কোনটো ৰিঅ্যাকশন বাৰু তোমালোকক ৰিঅ্যাকশনটো নিজে এবাৰ পঢ়িবা মই খালি চেপ্টাৰটো কৈছো কোনটো চেপ্টাৰ হেলো এলকেন চেপ্টাৰটো যদি কোৱেশ্চনটো চাই চেপ্টাৰটো গম পাই যোৱা আনসাৰ কৰিবলৈ বহুত ইজি হৈ যায় যদি কোৱেশ্চনটোৱে নাজানা যে কোনটো চেপ্টাৰ পৰা দিছে আনসাৰ কেনেকৈ কৰিবা হয়নে এটোত ক্লোৰিন লাগি আছে সোডিয়াম আৰু ড্ৰাই ইথাৰ দিছে হয় ড্ৰাই ইথাৰ দিছে কি হৈ যাব এই দুটা ৰিং ফিউজ হ'ব হয় এটো ঠিক তেনেকৈ লাষ্টৰ কম্পাউণ্ডটো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিলে আমাৰ কি হৈ যাব ডিট চোৱাচোন লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিছে এই কম্পাউণ্ডটো মই ডাইৰেক্ট হেৰিটো লিখিছো আনসাৰটো লিখিছো এই কিটোন যে আছিলে ডাবল বন্ডটো গৈ পেলাই কি হৈ যাব ই গৈ যাবগে OH CH2 তেনেকৈ এজ ইট ইজ থাকিব CH2 তাৰ পিছত ইয়াতে গল কি কাৰ্বনিল আছিল ন গৈ এটো ডাইৰেক্ট CH2 হ'ব হয় আৰু এটো কি হ'বগে OH পাৰ্টটো হয় হেতু ইজি তোমালোকৰ এটা কোৱেশ্চন দিছে হল এতিয়া যাম আমি নেক্সট কোৱেশ্চন খিনি এখিনিটো তোমাৰ 24 নম্বৰ খিনি এখিনি তোমাৰ কিয় হয় বুলি সুধিছে হেলো এলকেন ৰিয়েক্ট উইথ silver AgCN silver cyanide to form isocyanide as main product কিয় হয় বুলি সুধিছে হয়নে কোৱেশ্চনটোত কিয় হয় বুলি সুধিছে কি লিখিবা এটো তোমালোকে 24 কিয় হয় বুলি লিখিবা কাৰণ AgCN টো কি হয় মেইনলি কোভ্যালেন্ট হয়
AgCN is mainly কি হয় এটো এটা mainly covalent হয় covalent compound है ना covalent আৰু নাইট্ৰোজেনে কি কৰিব পাৰে নাইট্ৰোজেনে তোমাৰ ইজিলি কি কৰিব পাৰে ইলেক্ট্ৰন পেয়াৰটো ডনেট কৰিব পাৰে যাৰ কাৰণে হেলো এলকেনে ইহাতৰ লগত ধুনিয়াকৈ ৰিঅ্যাকশন কৰিব পাৰে হয় নাই নাইট্ৰোজেনে তোমাৰ ডনৰ হিচাপে কাম কৰিব free to donate nitrogen is free to donate electron pair okay next question to session alkyl chloride shows high resistivity towards SN1 reaction alkyl chloride SN1 reaction to খুব বেছিকে দেখাই বুলি কৈছে কিয় দেখাই হদিছে কিয় দেখাই বাৰু কাৰণ কাৰ্বকেটায়ন to তোমাৰ কি হয় যেটো জেনাৰেট হ'ব সো কি হ'ব কাৰ্বকেটায়ন জেনাৰেট কি হয় তাৰ মাজত এটা কাৰ্বকেটায়ন জেনাৰেট হয় না SN1 ৰ মাজত carbocation generate during the reaction is stabilized by কি stabilized by এটো কি হয় alkyl group মানে aromatic আছে গটিকে resonance ৰ দ্বাৰা মানে কি হৈ যাব হেতু stabilize হৈ যাব অপশন সি কি দিছে haloarenes are extremely less reactive towards nucleophilic substitution reaction কিয় হয় কাৰণ polar partial ডাবল বন্ডৰ কাৰণে তোমাৰ এই CX বন্ডালৰ কাৰণে এটো কাৰণে নেক্সট কোৱেশ্চন তোমালকে কোৱেশ্চন নম্বৰ 5 ত এটা কম্পাউণ্ড এটা দিছে যাৰ মলিকুলাৰ ফৰ্মুলা C3H9N react with A2 CCH5A2 হয় এটো লগত ৰিঅ্যাকশন কৰিলে আৰু এটা সলিড ইনসলিবল অ্যালকালি বুলি কৈছে সলিড ইনসলিবল অ্যালকালি ওকে বঢ়িয়া এটো কি হয় বাৰু সলিড ইনসলিবল অ্যালকালি তাৰ পিছত হেতু অ্যালকালিত ইনসলিবল বুলি কৈছে আৰু কিহৰ লগত এটো হেৰি কৰিছে বাৰু এটো কোনটো টেস্ট বাৰু তোমালকে যদি আইডেন্টিফাই কৰিব পাৰিছা তোমালকে এটো কি বুলি কবা বাৰু হিন্সবাৰ্গ টেস্ট হয়নে হিন্সবাৰ্গ সো হিন্সবাৰ্গ টেষ্টত কি আছিল আমাৰ 2 ডিগ্ৰী এমাইন টু মনত আছে না 2 ডিগ্ৰী এমাইন টু সদায় আমাৰ কি হয় ইনসলিবল ইন অ্যালকালি সো টু ডেটে আমাৰ ফৰ্মুলাটো উলিয়াই দিব পাৰিবা C3H9N সো 3 ডিগ্ৰী 2 ডিগ্ৰী বুলি ক'বলৈ গলে NH2 তো প্ৰথম দিয়ে ল'ব লাগিব তাৰ পিছত দুটা গ্ৰুপ সোমাব এটা চোৱা কাৰ্বন কেটা আছে কাৰ্বন তিনটা আছে এফালে দুটা এটা থাকিব এফালে দুটাটো থাকিবই লাগিব ন কাৰণ এফালে এটো তিনটা নোৱাৰা 2 ডিগ্ৰী বনাব লাগিব সো এফালে তোমাৰ কি হ'ব CH3 লিখা এটা সাইডে তোমাৰ CH2 লিখা তিনটা কাৰ্বন আছে হাইড্ৰোজেন নট সচোন তিনটা 3 + 3 + 2 5 + 1 6 7 8 9 হল বাকি নাইট্ৰোজেন কৰিব জানিলে অৰ্গেনিক একদম পটককে তুমি আনসাৰ কৰিব পাৰিবা কি এবোৰ কোৱেশ্চন ইজি তোমালোকৰ কোৱেশ্চন এবোৰ কৰিব পাৰিবা তোমালোকে হয় 28 নম্বৰ কোৱেশ্চনটো চোৱাচোন তোমালোকে কি কৈছে মানে তোমালোকৰ মেথছ কৰাব কৈছে হেৰিটো তোমালোকৰ কি হ'ব পাৰে চোৱাচোন এটা মেথছ কৰোৱা লেকলামসি সেলত কি হয় লেকলামসি সেলত ইয়াৰ ভিতৰত চোৱাচোন অপচন কিটা এইটো চোৱা লেকলামসি সেলত কি হয় জিংক ইউজ কৰে হয় নাই সো লেকলামসি সেলত জিংক টো হ'ব ইয়াৰ আধা এটা পাৰ্ট নেক্সট কোৱেশ্চনখনত মানে সোমাইছে হা DNA আৰু অলিগোস্যাকাৰাইড বুলিও অপচনটো আছিল কিন্তু নেক্সট পেজত আছে DNA আৰু অলিগোস্যাকাৰাইড হল তাৰ পিছত নেক্সট চোৱা তোমালোকে নিকেল কেডমিয়াম টো কি হয় এটা ৰিচাৰ্জেবল বেটাৰী হয় সো এইটো ৰিচাৰ্জ এনেকুৱা মেথছ দা ফলোইং আহিব পাৰে কোৱেশ্চন তাৰ পিছত চোৱাচোন ফুয়েল সেলটোত কি হ'ব পাৰে ফুয়েল সেলত কনভাৰ্ট কৰে হয় নাই energy of combustion into electrical energy so এটো হ'ব আনসাৰ হয় তাৰ পিছত মাৰ্কিউৰি সেলত কি হয় হিয়াৰিং এইড কানৰ শুনা এইবোৰ ইউজ কৰে হয় নাই কৰবাত হিয়াৰিং এইডছ দিছে সো এইটো হিয়াৰিং এইডছ সো মাৰ্কিউৰি সেল টু হিয়াৰিং এইডছত যাব বাকি ৰেফলিটিনোজ টু কি হয় ৰেফলিটিনোজ টু এটা অলিগোস্যাকাৰাইড হয় হল আৰু যেটো DNA আছিল DNA টো এটা কি হয় তোমাৰ নিউক্লিওটাইড এটো নেক্সট পেজত আছিল এটো DNA টো এটা তোমাৰ নিউক্লিওটাইড আৰু ৰেফলিটিনোজ টো এটো কি হয় তোমাৰ এটা অলিগোস্যাকাৰাইড হয় এখিনি বস্তু তোমালোকে ভালদৰে চাব লাগিব এনেকুৱা টাইপৰ হল তাৰ পিছত চোৱাচোন এই কমপ্লেক্সটো লো স্পিন নে হাই স্পিন কমপ্লেক্স ফৰ্মেশন কৰিব নে নাই সেই বস্তুটো তোমালোকে ভালকে চালে একবাৰ তোমালোকে চাব পাৰিবা প্ৰেক্টিসটো কৰি কোৱেশ্চন নম্বৰ 29 ত কি কৈছে নেক্সট অপচন বি কোৱেশ্চন নম্বৰ বি কি কৈছে
হাইব্ৰিডাইজেশ্যন ইন জিমিট এইটো একদম তোমাৰ ভ্যালেন্স বন্ড থিওৰি ভালকে চাবা তাৰ পৰাই তোমালোকৰ আহিব এইটো অক্সিডেশ্যন ষ্টেটটো দিছে আইৰণটোৰ সো আইৰণৰ ৱাটাৰৰ ওপৰত কিমান থাকে আইৰণৰ ৱাটাৰৰ ওপৰত চাৰ্জ 0 থাকে এনৰ ওপৰত চাৰ্জ 0 থাকে সালফেটৰ ওপৰত 2- গতিকে ওভাৰঅল কি থাকিব 2+ তাৰমানে আইৰণৰ অক্সিডেশ্যন ষ্টেট +2 হৈ থাকিব ইয়াতে হল এটো তাৰ পিছত কোৱেশ্চন নাম্বাৰ নেক্সট আসন 30 লে 30 কোৱেশ্চনত কি কৈছে এ ষ্ট্ৰাকচাৰ পসিবল ওকে একিটা পাৰিবা তোমালোকে এলানিনৰ লগত এটিজিসি একিটা হ'ব নেক্সট আসন আইডেন্টিফাই দা টাইপ অফ প্ৰটিন identify which type of protein is keratin and insulin so insulin আৰু keratin আৰু insulin কোনটো টাইপৰ প্ৰটিন খুদিছে আৰু কিহতৰ মাজে ডিফাৰেন্স খুদিছে so keratin টো কি হয় বাৰু keratin টো আমি জানো যে এটো কি হয় এটা ফাইব্ৰাছ প্ৰটিন হয় ফাইব্ৰাছ প্ৰটিন আৰু তোমাৰ ইনসুলিন টো কি হয় ইনসুলিন টো এটা গ্লোবুলাৰ প্ৰটিন পৰে আৰু ফাইবাৰ প্ৰটিনবোৰ কি হয় ইহঁতৰ ডিফাৰেন্স দিছে ফাইবাৰ প্ৰটিনৰ কি হয় এটা সদায় এটো ইনসলিবল ইন ওয়াটাৰ হয় ইনসলিবল ইন ওয়াটাৰ যিবোৰ গ্লোবুলাৰ প্ৰটিন হেবোৰ কি হয় সলিবল ইন ওয়াটাৰ একদম ইজি কোৱেশ্চন দিছে অকমান পঢ়ি গলে তোমালোকে আনসাৰ কৰিব পাৰিবা নহলে নোৱাৰিবা আৰু হয় অপচন সি কোৱেশ্চন সিট কি দিছে নেম the linkage present in dinucleotide dinucleotide মাজত দুটা নিউক্লিওটাইডৰ মাজত কি থাকে কোনটো লিংকেজ থাকে ফসফোডাইএস্টাৰ লিংকেজ হয় নাই ফসফোডাইএস্টাৰ লিংকেজ এটো থাকে প্ৰেজেন্ট হয় নেক্সট অপচন ডি কি হ'ব ডিজিজ ভিটামিন সি কাৰণে কি হয় স্কাৰভি ডিজিজ টো হয় নাই নেক্সট তাৰপিছত আমি মুভ কৰিছো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা তোমালোকৰ এটা এটো ৰোড ম্যাপ কোৱেশ্চন এটা দিছে এনেকুৱা কোৱেশ্চন এটা 5 মাৰ্কছৰ কোৱেশ্চন তোমালোকে প্ৰতি বছৰে কোৱেশ্চন মানে পৰীক্ষা তোমালোকে যদি চোৱা দেখাই পাবা তোমালোকৰ কোৱেশ্চনটোত কি কৈছে চোৱা an organic compound A with molecular formula C7H8 হয়নে C7H8 বুলি কৈছে C7H8 molecular formula টো কৈছে হয় তাৰপিছত কি কৈছে on oxidation by chromyl chloride chromyl chloride oxidation কৰিব ইয়াৰ হয় chromyl chloride Cr2O2Cl2 হয় নাই chromyl chloride in presence of কি বুলি কৈছে in presence of carbon tetrachloride CCl4 হয় gives a compound B এটা কম্পাউন্ড পালে B which gives positive tolerance দেখিছা দিয়ে দিলে মেইন বস্তুটো tolerance test কোনে দেখায় so tolerance test aldehyde দেখায় so compound B2 must be an কি aldehyde এটো পাই গলে আৰু কি লাগে আৰু তাৰ পিছত বিয়ে কি কৰিছে সোডিয়াম হাইড্ৰক্সাইডৰ লগত ট্ৰিটমেন্ট কৰিছে হয় নাই followed by acid hydrolysis কৰিলো আমি কি পালো কম্পাউন্ড C আৰু D বুলি কৈছে আকৌ C ৰ যেতিয়া আমি কি কৰিলে অক্সিডেশন কৰিছে ৰবা কি বুলি কলে BCNB C on oxidation gives B C on oxidation gives B বুলি কৈছে ওকে C এ অক্সিডেশন কৰিলে আকৌ আমাৰ উল্টাই আমাৰ কি পাই বুলি কৈছে B এ পাও বুলি কৈছে আৰু কি বুলি কৈছে তোমাৰ কোৱেশ্চনটো ভালকৈ পঢ়িছোৱা C on oxidation gives B which on further oxidation gives D compound D পাই বুলি কৈছে আকৌ কোৱেশ্চনটো একদম দীঘল কোৱেশ্চন আছে D on distillation with soda lime কোৱেশ্চনটো আমি লিখি যাওচোন এটা চোৱা অপচন মানে বি টো আমি গমে পাইছো এটা কি হ'ব এলডিহাইড হ'ব সো এলডিহাইড টো কেনেকুৱা এলডিহাইড হ'ব C7H8 দিছে গটিকে B2 কি হ'ব এটা বেনজিন টাইপৰ কম্পাউন্ডে হ'ব হয় না 7টা কাৰ্বন আছে গটিকে ইয়াত থাকা কম্পাউন্ডটো আমাৰ কি হ'ব এটা 6টা কাৰ্বন থাকা কম্পাউন্ড পাম লগতে B2 এ এলডিহাইড এটাটো হ'ব বুলি কৈছে আমাক কাৰণ ই টলাৰেন্স টেষ্ট দেখায় গটিকে B2 পাই গলো B ৰ আমাৰ কি হয় বুলি কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিঅ্যাকশন কৰিছে আৰু এসিড হাইড্ৰলাইসিস কৰিছে তেতিয়া আমাক কি পাইছে C আৰু D পাই বুলি কৈছে সো
সো আমি এলডিহাইডৰ যদি এসিড হাইড্ৰোলাইসিস কৰো আমি কি পামগে বাৰু কি পাম এটা পাম CH2OH পালো হয়নে আৰু এটা কি পাম লগতে এটা কি পাও কাৰ্বক্সিলিক এসিড এটা পাও মনত পৰিছেন তোমালোকৰ কাৰ্বক্সিলিক এসিড এটা পাও এটো আমাক C বুলি ক'লে এটো আকৌ D বুলি কৈছে আকৌ D অন ডিস্টিলেশন উইথ সোডা লাইম সোডা লাইমটো কি আছিল তোমাৰ মনত আছে নে সোডা লাইমটো কি আছিল ক্যালসিয়াম অক্সাইড প্লাস NaOH হয় NaOH এখিনি আমাক কি দিয়ে বাৰু তোমালোকে যদি অলপমান যদি মনত আছে তোমালোকৰ কি হ'ব এই পাৰ্টটো গুটেটো ওলাই গুছি যাব হয়নে এই পাৰ্টটো গুটেটো ওলাই গুছি যাব গুটে Na2CO3 ওলাই গুছি যাব আৰু কি হৈ যাবগে গৈ পেলাই হাইড্ৰোজেনটো গৈ পেলাই তাতে গৈ পেলাই সোমাই যাগে আমি কি পাইছিলো এনেকুৱা টাইপৰ কম্পাউন্ড অলৰেডি তোমালোকে পঢ়ি আহিছা হয়নে এটো তাৰমানে আমি কি পালো এটা বেনজিন পালো হয়নে সো আমাৰ কম্পাউন্ড E বুলি কৈছে এটো বেনজিন এটা পাম E তাৰ পিছত below 60 degree concentrated nitric acid reacts with E okay concentrated nitric acid এ ৰিঅ্যাকচন কৰিছে বুলি কৈছে concentrated nitric acid এ তোমাৰ কিহৰ লগত আৰু সালফ্ৰিক এসিডৰ প্ৰেজেন্সত আমি কি বুলি কৈছে যেতিয়া আমি ৰিঅ্যাকচন কৰিছো নাইট্ৰো গ্ৰুপ এটা কি হ'ব ইনসার্ট হ'ব সালফ্ৰিক এসিডৰ লগত নাইট্ৰেশন ৰিঅ্যাকচন গতিকে আমাৰ যি কোনো এটা পজিশনতে তোমাৰ এটা নাইট্ৰো গ্ৰুপ ভৰাই দিয়া গতিকে এটো কম্পাউন্ড B2 আমি কি এটা এ উলিয়াই দিব পাৰিম অক্সিডেশন কিহৰ অক্সিডেশন কৰি পেলাই আমি এটো পাওঁগে বাৰু এটো এনেকুৱা এটা কম্পাউন্ড হ'ব ডেফিনেটলি এনেকুৱা এটা কম্পাউন্ড C এটো কাৰ্বন কি দিছে C7H8 এটুত কিমান গৈছে বাৰু C6H5 গল ন তিনটা আছে ন গতিকে C7 হবলে এটা কাৰ্বন ইয়াত আহি গল আৰু কেটা থাকিল পাঁচটা গল তিনটা আছে তাৰ মানে এটো CH3 কেনেকৈ কৰিছো বুজি পাইছানে তোমালোকৰ আমাৰ মেইন ফৰ্মুলাটো কি দিছে C7H8 সো এইটো যেতে আমি অ্যাৰোমেটিক বেনজিনটো দিলু ইয়াতে কি গল 6টা কাৰ্বন গুছি গল হাইড্ৰোজেন ইয়াতে 5টা গুছি গল হাইড্ৰোজেন মেইন ফৰ্মুলাটো আছে 8টা উলাই আমাৰ গুছি গল 5টা থাকি গল কেটা 3টা থাকি গল সো সেই 3টা কাৰণে এই হাইড্ৰোজেন 3টা আৰু এটা কাৰ্বন ইয়াত 6টা কাৰ্বন গল আছিল 7টা এটা কাৰ্বন এইটো মিথাইল গ্ৰুপ তাৰ মানে কম্পাউন্ড A হৈছে এটো আৰু এটো এখিনিয়ে কোৱেশ্চন তোমালোকৰ আছিল এই কোৱেশ্চনখন মোক মোৰে এজন অনলাইন বেটছৰ ষ্টুডেন্টে দিছে আৰু বাকি ষ্টুডেন্টখিনিও তেনেকৈ কোৱেশ্চন পেপাৰবোৰ দি আছে তোমালোকৰ কাৰণে মই কোৱেশ্চনবোৰ এনেকুৱা কোৱেশ্চনবোৰ সব ডিস্ট্ৰিক্টৰে লৈ আহিম আৰু বাকি তোমালোকৰ ভালদৰে পঢ়া-শুনাবোৰ কৰি যোৱা আশা কৰিছো তোমালোকে খুব ভাল হওক আৰু মই যিমান পাৰি তোমালোকক হেল্প কৰিছাম আৰু মোষ্ট প্ৰবেবল কোৱেশ্চন সিৰিজটো লৈ আহি আছো সো তোমাৰ কাৰণে যি সকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং